প্ৰতিবাদৰ গণতান্ত্ৰিক যিটো ধাৰা এইটো বুজি নাপায় বহুত জিতখোৰ মুখ্যমন্ত্ৰী আমৰণ অনশন অনিৰ্দিষ্টকালৰ কাৰণে আপোনালোকে কৰিছে ইতিমধ্যে 12 গৰাকী হস্পিটেলাইজ হৈছে মই কেমেৰাত দেখুৱাব বিচাৰিছো দুগৰাকী ইয়াত প্ৰেছাৰ লো হৈ তেওঁলোক ইয়াত পৰি গৈছে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কয় এতিয়া আহি থাকোতে দেখিলো মুখ্যমন্ত্ৰীয়ে জাপানৰ পৰা প্ৰশিক্ষক আনিব জাপানিজ ল্যাঙ্গুৱেজ শিকাবৰ কাৰণে হাঁহি উঠে নে নুঠে কওকচোন অসমৰ শিক্ষকসকলে দৰমহা পোৱা নাই নিজৰ প্ৰাপ্য যিটো অনাদায় হৈ আছে আদায় বিচাৰি অন্নখনত বহিছে ইয়াকে অসমীয়াত কয় হাল এৰি শিয়াল খেদা মুখ্যমন্ত্ৰী আমাৰ নিজৰ ভাষা আজি সংকটত একত্ৰীকৰণৰ নামত প্ৰায় ৭,০০০ স্কুল বন্ধ হৈছে শিক্ষকৰ দৰে মোৰ দৃষ্টিত শিক্ষকে হৈছে আটাইতকৈ ভিভিআইপি যি ভিআইপি বা ভিভিআইপিক নিৰ্মাণ কৰে মানৱ সম্পদ যে নিৰ্মাণ কৰে আজি বেতন বঞ্চিত আৰু অনিয়মীয়া শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰিম বুলি কৈ আজি ইয়াত অন্নখনত বহিছে এই চকুৰ লাজ নথকা চৰকাৰখনে আজি মেমৰেণ্ডামখন লবলৈ আহিবলৈ তেওঁলোকৰ আহৰি নাই আৰু হিমন্ত বিশ্ব শৰ্মাই কয় অসমৰ আন্দোলন আৰু প্ৰতিবাদ নাই মই হিমন্ত বিশ্ব শৰ্মাক সদায় কওঁ সচ্ছললৈ আহকচোন সচ্ছলত ৰান্ধনীসকলে আন্দোলন কৰে দিব্যাংগসকলে আন্দোলন কৰে শিক্ষকসকলে আন্দোলন কৰে ব্যৱসায়ীসকলে আন্দোলন কৰে গোমিত্ৰসকলে তাত আন্দোলন কৰি আছে এটা প্ৰতিশ্ৰুতিৰো তেওঁলোকে পালন কৰিব পৰা নাই এতিয়া হাল এৰি শিয়াল খেদা কৰি জাপানত অসমৰ ল'ৰা ছোৱালীক চাকৰি দিব জাপানৰ পৰা প্ৰশিক্ষক আনি জাপানিজ ল্যাঙ্গুৱেজ শিকাব ইয়াতকে আপোনাৰ হাঁহি উঠা কথা কিবা হ'ব পাৰেনে চন্দ্ৰমোহন পাটোৱাৰীয়ে আসাম স্কিল ডেভেলপমেন্টৰ জৰিয়তে বহুত লাখ টকীয়া অফিচ ললে কলে যে ল'ৰা ছোৱালীক ইয়াৰ পৰা নি জাপানত চাকৰি দিব হিমন্ত বিশ্ব শৰ্মাক মই কৈছো স্বচ্ছলে আহক এই সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে কি বিচাৰিছে এবাৰ সোধক জাপানলৈ আমাৰ ল'ৰা ছোৱালী যাব বিচৰা নাই যি ল'ৰা ছোৱালী জাপানলৈ যাব তাক আপুনি ল্যাঙ্গুৱেজ শিকাব নালাগে ফৰেন ল্যাঙ্গুৱেজৰ যি কোৰ্স আছে বাহিৰত যাব পৰা ল'ৰা ছোৱালীয়ে নিজে শিকি ল'ব গতিকে এইবিলাক হাল এৰি শিয়াল খেদা ভেলকিবাজি কথা কোৱা বন্ধ কৰি এই শিক্ষকসকলৰ যিটো প্ৰাপ্য তাক আদায় দিয়ক ডক্টৰ ৰেনুজ পেগু মই তেখেতক এটা কথা কৈছো আপুনি ডক্টৰেট লৈছে আপুনি এজন শিক্ষা মন্ত্ৰী আপুনি কিয় ডাইৰেক্টৰক পঠাই যোৱাবাৰ এওঁলোকৰ পৰা মেমৰেণ্ডাম লৈ মীমাংসা কৰিম বুলি কৈছিলে কিয় এতিয়াও তেওঁলোকৰ লগত বহিব পৰা নাই তেওঁলোকৰ কি অৱস্থা হৈ আছে জানিব পৰা নাই 27 লাখ অৰুণোদয়ৰ পৰা 40 লাখ অৰুণোদয় বৃদ্ধি কৰিছা আমি কৈছো 27 লাখৰ পৰা 40 লাখ অৰুণোদয় বৃদ্ধি কৰাৰ পৰিৱৰ্তে মানৱ সম্পদ গঢ়া এই সকল শিক্ষকক নিজৰ প্ৰাপ্য আদায় দিবৰ কাৰণে আমি তেওঁক আহ্বান জনাইছো অৰুণোদয় আমাক দিয়ক আমি বেয়া পোৱা নাই সমান্তৰালভাৱে এই অৰুণোদয় লৈ থকা পিতৃ মাতৃৰ ল'ৰা ছোৱালীক মানৱ সম্পদ গঢ় দিয়া এই সকল শিক্ষকৰ অৱস্থা কি হ'ব ডক্টৰ ৰেনুজ পেগু এপাক নিজৰ মেৰুদণ্ড পোন কৰি হিমন্ত বিশ্ব শৰ্মাৰ কথাত উৎপহ কৰি অসমৰ এই ভৱিষ্যত বিলাক নষ্ট নকৰিব আজি দুৰ্ভাগ্যজনক কথা হিমন্ত বিশ্ব শৰ্মাই নিজৰ জিত পুৰাবলৈ যাওঁতে যোৱাকালি কৰবাত এডমিট কাৰ্ড অহা নাই মেট্ৰিকৰ পৰীক্ষা দিব পৰা নাই আজি গুৰেশ্বৰত গৈ 2 ঘণ্টা দেৰিকৈ মেট্ৰিকৰ পৰীক্ষাৰ প্ৰশ্ন কৈছে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দায়িত্ব কি এখন চৰকাৰৰ দায়িত্ব মানৱ সম্পদ গঢ়োৱা শিক্ষক বিদ্যালয় শিক্ষকৰ যিসকল প্ৰাপ্য এইবিলাক আদায় দিয়াটো তাক পৰিচালনা কৰাটো এজন মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দায়িত্ব
এওঁলোকে হিতাধিকাৰী বনোৱাত তেওঁলোকে বেছি মনোনিৱেশ কৰিছে। হিতাধিকাৰী বনাওক, কিন্তু হিতাধিকাৰীৰ পিছত দৌৰি থাকোঁতে আমাৰ ল'ৰা ছোৱালীবিলাক চুৰ ডকাইত হ'বলৈ গৈ আছে। আৰু শিক্ষকসকলেও বহু শিক্ষকে বিনা বেতনে চাকৰি কৰি আত্মহত্যা কৰিছে। হিচাপ আছেনে নাই মুখ্যমন্ত্ৰীৰ হাতত? মই সেয়া আপোনালোকক আহ্বান জনাইছো। হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজিবলৈ হলে শাকে মাছে ভাতে খাই যুঁজিব লাগিব, অন্নখন কৰি যুঁজিলে নহব। দুকোপ খাব লাগিব, দুকোপ খাবলৈ সাজু থাকিব লাগিব। কাৰণ কবিতা লিখিলে জেলত যায়, জিত পূৰণ কৰিবৰ কাৰণে আপোনালোকে দেখিছে বৰ্তমান ৰাজনৈতিক পৰিস্থিতি কি পৰ্যায়লৈ গৈছে। মই শিক্ষকসকলক আহ্বান জনাইছো, 12 জন হস্পিটেলত আছে, বাকী কেইবাজনো অসুস্থ হৈ ইয়াত পৰিছে। আমি এতিয়াই শিক্ষামন্ত্ৰীলৈ মেইল কৰিম আৰু শিক্ষামন্ত্ৰীক ফোন কৰি আমি জনাম যে আপোনালোকে এইসকলক দুখীয়া নিচলা বুলি ভাবি তুচ্ছ তাচ্ছিল্য যদি কৰিছে, অসমৰ এই দুখীয়া নিচলা মানুহে আপোনালোকক ক্ষমতাচ্যুত কৰিব, পাহৰি নাযাব। NRCৰ সময়ত এইসকল শিক্ষককে আপোনালোকে দৈনন্দিন কামত আপোনালোকে লগালে, কিন্তু আজি এই শিক্ষকসকলে ইয়াত অন্নখনত বহিছে, খবৰ ল'বলৈ চৰকাৰৰ আহৰি নাই। চৰকাৰ ব্যস্ত, গৌৰৱ গগৈ পত্নী ক'ত কি লগত লিংক আছে এই কথাক লৈ কংগ্ৰেছ ভঙাৰ ক্ষেত্ৰত চৰকাৰ ব্যস্ত, শিক্ষকক লৈ চৰকাৰ কিন্তু আজি তাৰিখত ব্যস্ত নহয়। এটা জাপানত পঠাব এইখন চৰকাৰ বাকী আৰু ফাঁকি। মই আপোনালোকৰ মেমৰেণ্ডাম যোৱাবাৰ আমাৰ মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক দিছো, এইবিলাক বিধানসভাত প্ৰেৰণ কৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা, এইখন চৰকাৰে কাৰো কথা নুশুনে। আমি এখন জিদ্দি এজন মুখ্যমন্ত্ৰীক দিছপুৰত বহাইছো, শিক্ষা নালাগে, হিতাধিকাৰী লাগে। মানৱ সম্পদ নালাগে, ভোটাধিকাৰী লাগে। ভোটাধিকাৰীৰ কাৰণে কি কৰিছে, আজি গোটেই পৰিয়ালবিলাকক ৰাজপথলৈ উলিয়াই আনি ঘৰ সংসাৰ বিলাক আজি তাৰিখত উশৃংখল অৱস্থালৈ গুচি গৈছে। এওঁক আঁচনিভুক্ত মানুহ লাগে, তাকো বাকী আৰু ফাঁকি। মই সেইকাৰণে আপোনালোকক কৈছো যে অন্নখন আপোনালোকে কৰিছে, কাৰ কাৰণে কৰিছে? অহিংস আন্দোলন মহাত্মা গান্ধীয়ে কৰিছিলে চুৰিয়া পিন্ধি, কিন্তু ব্ৰিটিছে সেই অহিংস আন্দোলনত ভাৰত এৰি যাবলৈ বাধ্য হৈছিলে, কাৰণ ব্ৰিটিছে কথাবিলাক বুজি পাইছিলে। কিন্তু আমাৰ এনেকুৱা অকৰামৈত থকা মুখ্যমন্ত্ৰী যি আন্দোলনৰ ভাষা বুজি নাপায়, পুলিচে আহি ইয়াত ফটো মাৰে যে কোন কোন ইয়াত মাষ্টৰ বহিছে, কোনে কোনে ইয়াত ভাষণ দিছে, আৰু কাক কাক বেয়াক যিকোনো কথাত ফচাই পেলাই জেল জৰিমনা দিব পাৰি, তাৰ কাৰণে পুলিচক কয় যে ফটো তুলি আনিবা, কোনে লেকচাৰ দিছে, কোন গৈছে। হিমন্ত বিশ্ব শৰ্মাই বহীত লিখি থৈ যে তোক চাই লম। শুনিছে কৰবাত স্বাধীনতাৰ পিছত এনেকুৱা মুখ্যমন্ত্ৰী দেখিছে? মই সেই ৰেণুজ পেগু ডাঙৰীয়াক আহ্বান জনাইছো যে আপোনালোকে আমাৰ এইসকল মানুহৰ কৰ কাতলৰ পৰিশ্ৰমৰ টকা পইচাৰে দিছপুৰৰ মচনত দখল কৰিছে, আহক যাতে অন্নখন কৰি আৰু কোনো মানুহ যাতে হস্পিটেলাইজ হ'ব নালাগে, তাৰ কাৰণে মই আহ্বান জনাইছো। আৰু মুখ্যমন্ত্ৰীক কৈছো, বিকাশৰ কথা কৈ থাকে, এইবিলাক বিকাশ স্বচ্ছলত চাই যাওক। প্ৰত্যেক মাহতে বিকাশত আপোনালোকৰ যিটো বিকাশ মানে মানুহে নিজৰ প্ৰাপ্য বিচাৰি হাহাকাৰ কৰি স্বচ্ছলত আন্দোলন কৰি আছে, এওঁলোকৰ প্ৰাপ্য আপোনালোকে আদায় দিব। 1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰী যিবিলাকত এতিয়া নিয়মীয়াকৰণৰ দাবী তুলিছে, তেওঁলোকৰ যিবিলাক অনাদায় আছে, এই অনাদায় বিলাক আদায় দি শিক্ষা ব্যৱস্থাটোক যাতে টনকিয়াল কৰি ৰাখে, তাৰ কাৰণে আহ্বান জনাইছো। আমাক ইংলিছ মিডিয়ামৰ স্কুল লাগিব, আমাক প্ৰাদেশিকত স্কুলো লাগিব। অপ্ৰাদেশিকত যিবিলাকক আপোনালোকে কমিটমেণ্ট দিছে, সেইবিলাককো আমাক প্ৰাদেশিকৰণ কৰিব লাগিব। কাৰণ আজি তাৰিখত দুৰ্ভাগ্যজনক কথা, 8% ল'ৰা ছোৱালীয়ে স্কুল যোৱা বন্ধ কৰিছে। আজি তাৰিখত গাঁৱত অসমীয়া স্কুল বিলাকত ল'ৰা ছোৱালী নাযায়। তাৰ অৰ্থ এইটো নহয় যে অসমীয়া স্কুলত নাযায় কাৰণে ইংৰাজী স্কুলত যায়। ইংৰাজী স্কুলততো এফৰ্টে দিব নোৱাৰে। কিন্তু স্কুলত নোযোৱাৰ কাৰণটো হৈছে এওঁলোকে শিক্ষকসকলক যধে মধে যিকোনো কামত ব্যস্ত কৰাই ৰাখি স্কুলৰ অৱস্থাটোকে পয়া লগা অৱস্থালৈ লৈ গৈছে, যি কাৰণে স্কুলৰ প্ৰতি মানুহৰ অনীহা হৈছে। আৰু এই 8% মানুহ ল'ৰা ছোৱালী যদি শিক্ষা গ্ৰহণ নকৰে,
তেলে চুৰ ডকাইত হ'ব নে নহ'ব ইয়াক বৃহৎ প্ৰশ্ন মোৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সমান্তৰালভাৱে মোৰ এটা প্ৰশ্ন আছে আপোনাক মানৱ সম্পদ লাগে নে ড্ৰাগছ পেডেলাৰ নে মদাহী আপোনাক লাগে চিলনী চেইন চুৰ কৰা চুৰ লাগে এই সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব সেইকাৰণে মই আহ্বান জনাইছো দীঘলীয়া নকৰো মই আপোনালোকৰ যিটো মেমৰেণ্ডাম আছে আজি পুনৰকৈ মই মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে আকৌ বিধানসভাত আমি দিম এতিয়া মই এখেতসকলৰ দাবীসমূহ আপোনালোকৰ মাজত কৈ দিছো যিহেতুকে মই লাইভত গৈছো যে সেই সময়ৰ শিক্ষামন্ত্ৰী মহোদয়ে 30/1/2021 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত যিসকল শিক্ষক শিক্ষয়িত্ৰী চৰকাৰী বিষয়াৰ ভুলৰ বাবে বঞ্চিত হৈছে সেইসকলক 45 দিনৰ ভিতৰত ন্যায্যতা প্ৰদান কৰিম বুলি কোৱা ভাষণত অতি শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে মানৱতাৰ খাতিৰত তাৎক্ষণিকভাৱে বৰ্তমানৰ শিক্ষামন্ত্ৰীদেৱে অনিয়মীয়া কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলক কোনো গুৰুত্ব নিদিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা শিক্ষক সন্থাৰ লগত আলোচনাত মিলিত হোৱাৰ আহ্বান জনাইছে মানৱতাৰ খাতিৰত তাৎক্ষণিকভাৱে এইসকল শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি প্ৰদান কৰি পূৰ্ণ মৰ্যাদা শিক্ষক শিক্ষয়িত্ৰী হিচাপে বিবেচনা কৰিব লাগে মানৱতাৰ খাতিৰত তাৎক্ষণিকভাৱে এইসকল শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি প্ৰদান কৰি পূৰ্ণ মৰ্যাদাৰ শিক্ষক হ'বলৈ এক হস্ৰকালীন প্ৰশিক্ষণ প্ৰদান কৰিব লাগে আৰু শিক্ষামন্ত্ৰীক যাতে আজিৰ ভিতৰতে এখেতসকলক যিকেইজন এখেতসকলৰ ইউনিয়নৰ মানুহ আছে তেওঁলোকৰ লগত বহি এটা সিদ্ধান্তত উপনীত হৈ যাতে অন্নখন যাতে এওঁলোকৰ পৰা যাতে বাতিল কৰি যাতে স্বাস্থ্যৰ প্ৰতি খিয়াল ৰাখি এখেতসকলৰ যি ন্যায্য দাবী কৰিছে এই ন্যায্য দাবীক মান্যতা দিবৰ কাৰণে আহ্বান জনাইছো শেষত আকৌ কৈছো গতিকে মই আৰু এটা কথা আপোনালোকক কৈছো এতিয়া এইখন চৰকাৰৰ লগত যুঁজিবলৈ হলে শাৰীৰিকভাৱে মানসিকভাৱে সবল হ'ব লাগিব কাৰণ গণতান্ত্ৰিক প্ৰমূল্যবোধক আজি তাৰিখত সংবিধানখন নস্যাৎ কৰিব বিচাৰিছে আজি শুনিছো আজি বহুত নিযুক্তি পত্ৰ আকৌ তেওঁলোকে বিতৰণ কৰিব এইবোৰ আগতে আপোনালোককো নিযুক্তি পত্ৰ দিছিলে এইবিলাক বাকি আৰু ফাঁকিত টেম্পৰী কাগজ বজাৰৰ স্লিপ হোৱাদি হৈ গ'ল কৈছো বাকি আৰু ফাঁকিৰে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি যেনেকৈ আপোনালোকে নিযুক্তি পত্ৰ বিতৰণ কৰিছে আজি মুখত হাঁহি কাইলৈ হুমুনিয়া এইসকলেও নিযুক্তি পত্ৰ পাওঁতে মুখত হাঁহি আজি হুমুনিয়া অন্নখন হস্পিটেলাইজ মানুহক লৈ হেতালি নেখেলিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাই আজিৰ ভিতৰত আপোনালোকৰ মেমৰেণ্ডাম লৈ এক সিদ্ধান্তত উপনীত হৈ জাপানৰ পৰা প্ৰশিক্ষক আনাৰ পৰিৱৰ্তে জাপানলৈ আমাৰ ল'ৰা ছোৱালী প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ইয়াত থকা অসমীয়া মানুহক সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আহ্বান জনাই মই মুখ্যমন্ত্ৰীক আপোনালোকৰ হৈ আপোনালোকৰ এই দাবীবিলাক পূৰণ কৰিবৰ কাৰণে আহ্বান আৰু দাবী জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো জয়